Hello students, আজি এই ভিডিওটো লৈ আহিছো ক্লাস 9 ফার্স্ট ইউনিট টেষ্টৰ ম্যাথছ কোৱেশ্চন পেপাৰ তো বহুতে কমেন্ট কৰি জনাই আছিল যে ম্যাথছৰ কোৱেশ্চন পেপাৰ লাগে বুলি তো এখন পেপাৰ লৈ আহিছো ইম্পৰ্টেন্ট আছে তো তোমালোকে চাই যোৱা এই পেপাৰখন কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট সেকশনত সুধিবা বাকি বিলাক যেনেকৈ ইংলিশ আসামিজ সায়েন্স কোৱেশ্চন পেপাৰ দিয়া হৈছে যদি চোৱা নাই সেইখনত চাবাগৈ তো আহা দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো প্ৰথম কোৱেশ্চন আছে চুজ দা কাৰেক্ট এনসাৰ ফ্ৰম দা মাল্টিপল চয়েস কোৱেশ্চন এমসিকিউ খিনিৰ কাৰেক্ট এনসাৰ ওলাব দিছে ধৰিব নোৱাৰিলে পেপাৰ কোৱালিটিটো অলপ বহাই ল'বা সেটিংত গৈ আৰু ইংলিশ আসামিজ দুটাতে দিয়া আছে তো তোমালোকে পঢ়িবৰ কাৰণে সুবিধা হ'ব তো মই অকল ইংলিশতে কৈ গৈছো ইন বিটুইন টু ৰেশনেল নাম্বাৰ দেয়াৰ আৰ কাৰেক্ট এনসাৰ হ'ব অপচন 3 ইনফিনাইট ৰেশনেল নাম্বাৰ দুটা ৰেশনেল নাম্বাৰৰ মাজত ইনফিনাইট ৰেশনেল নাম্বাৰ থাকে তাৰপিছত বি নাম্বাৰ কোৱেশ্চনটো চোৱা √9 এটা ডেছ সংখ্যা √9 ইজ এ ডেছ নাম্বাৰ কি নাম্বাৰ হ'ব কাৰেক্ট এনসাৰ হ'ব অপচন 2 ইৰেশনেল নাম্বাৰ তাৰপিছত নেক্সট চোৱা কোৱেশ্চন নম্বৰ সি 2√3 প্লাস √3 মান ভ্যালু অফ 2√3 প্লাস √3 কিমান হ'ব কাৰেক্ট এনসাৰ হ'ব অপচন 3 3√3 হ'ব তাৰপিছত ডি নাম্বাৰটো চোৱা ইয়াত পলিনোমিয়েল বহুপদটো দি থৈ দিছে তো ইয়াৰ কোএফিচিয়েন্ট x স্কয়াৰৰ কোএফিচিয়েন্ট কিমান হ'ব সুধিছে তুমি যদি ভালকে চোৱা ইয়াৰ কোএফিচিয়েন্টটো হ'ব -2 কাৰেক্ট এনসাৰ হ'ব অপচন 2 তাৰপিছত ই নাম্বাৰ কোৱেশ্চনটো চোৱা x - x কিউব ইজ এ ডেছ পলিনোমিয়েল কি পলিনোমিয়েল হ'ব লিনিয়াৰ কোৱাড্ৰেটিক কিউবিক ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন 3 কিউবিক তাৰপিছত কোৱেশ্চন দিয়া হৈ আছে ট্ৰু ফলছ তো খিনি তোমালোকে নিজে চাই যোৱা কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট সেকশনত সুধিবা তো ইমানে আছিল আজি ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা আৰু তোমালোকে আমাৰ WhatsApp গ্ৰুপটো জয়েন কৰিবা ক্লাস 9 ৰ কাৰণে নতুনকৈ খোলা হৈছে আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে সাবস্ক্ৰাইব কৰিবা